নমস্কাৰ। বৰ্তমান মই যিটো ঘাটত আছোঁ এই ঘাটটো হৈছে লখিমপুৰৰ ধূনাগুৰি ঘাট। লখিমপুৰৰ ধূনাগুৰি ঘাটত মাজুলী আৰু লখিমপুৰক সংযোগ কৰি দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি আছে। আপোনালোকে জানে মাজুলী আৰু লখিমপুৰক সংযোগ কৰি প্ৰথমখন দলং নামনি মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু দ্বিতীয়খন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। আৰু সেই দলংখন ইতিমধ্যে আপোনালোকে দেখা পাই আছে। আপোনালোকৰ মাজৰে বহু কেইজন সন্মানীয় ভিউৱাৰ্ছে এই দ্বিতীয়খন দলঙৰ এটা আপডেট বিচাৰি আছিল। আজি আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গ বা আত্মীয়সকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওক, নদীৰ ফালে ইতিমধ্যে পানী বাঢ়িছে। এইখন সোৱণশিৰি নদী। সোৱণশিৰি নদীত আপোনালোকে দেখাই পাইছে পানী বাঢ়িছে আৰু এইকেইদিন যিহেতু বৰষুণ পৰি আছিল সেইকাৰণে বতৰ একেবাৰে বেয়া। আৰু মই যেতিয়া ইয়ালৈকে আহিছিলোঁ তেতিয়াও বৰষুণ পৰি আছিল। এই মুহূৰ্তত অৱশ্যে বৰষুণ পৰা নাই, বতৰ ভাল হৈ আছে, কিন্তু ইয়ালৈকে মই যেতিয়া আহিছিলোঁ তেতিয়া বৰষুণ পৰি আছিল, একেবাৰে বতৰ বেয়া আৰু নদীৰ ফালে পানী বাঢ়ি আছে। আৰু নদীৰ ফালে আপোনালোকে দেখা পাইছে ইয়াতে কাম বন্ধ কৰি ৰখা হৈছে, যিহেতু ইয়াতে পানী বাঢ়িছে সেইকাৰণে কাম বন্ধ কৰি ৰখা হৈছে। কিন্তু আপোনালোকে যদি নদীৰ ফালে চাই দেখা পাব পিয়েৰবিলাক ইতিমধ্যে নিৰ্মাণ কৰা হৈছে, লগতে পিয়েৰ কেপো নিৰ্মাণ কৰা হৈছে। খুব ভাল খবৰ। নদীৰ ফালে যিহেতু কাম পিছ পৰি আছিল আৰু নদীৰ ফালে আজি আপোনালোকে চাওক পিয়েৰ নিৰ্মাণ কৰা হৈছে, পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে, খুব ধুনীয়াকৈ কাম চলি আছে। অৱশ্যে মাজুলীৰ দিশত যি আউনীবাৰী গাঁও আছিল সেই আউনীবাৰী গাঁৱৰ পৰা কেইটামান ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল, ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল। আজি মই ইয়ালৈকে আহোঁতে তাতে যিখন লো দলং নিৰ্মাণ কৰা হৈছিল ইপাৰ সিপাৰ হ'বৰ কাৰণে, সেই দলংখন মই পানীৰ সৈতে সমান দেখিলোঁ। আৰু তাতে যি ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল সেই ৱেল ফাউণ্ডেশ্যনবিলাকো যিহেতু মই দূৰৰ পৰা, ওচৰলৈকে যাব পৰা দূৰৰ পৰা দেখা পাইছোঁ, ৱেল ফাউণ্ডেশ্যনৰ কামখিনিও সেই তেনেকৈ থাকি গ'ল। যিহেতু পানী বাঢ়িছে সেইকাৰণে তেনেকৈয়ে আছে। যি কি নহওক আমি গম পাইছোঁ এই নদীৰ ফালে কাম বন্ধ যদিও সেই ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে যিটো পথৰ ওপৰত কাম চলি আছে, পথৰ ওপৰত যি দলঙৰ কাম চলি আছে তাতে কাম খুব ধুনীয়াকৈ চলি আছে। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেই সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে পুনৰবাৰ আপোনালোকক নদীৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, ইয়াত যদিও পানী বাঢ়িছে, ইয়াত যি পিয়েৰৰ কাম কৰা হৈছিল বা পিয়েৰ কেপৰ কাম কৰা হৈছিল সেয়া কাম ইতিমধ্যে বহুত আগবাঢ়ি গ'ল। অৱশ্যে সেই নদীখনৰ মূল নদীখনৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল সেই ৱেল ফাউণ্ডেশ্যনৰ কাম অৱশ্যে সম্পূৰ্ণ নহ'ল, আধৰুৱা হৈ থাকিল। যি কি নহওক পানী শুকালে নিশ্চয় সেই ৱেল ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ হ'ব। তাৰপিছত তাত পিয়েৰ নিৰ্মাণ কৰা হ'ব, পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব, এনেদৰে কাম চলি থাকিব। আৰু আজি আপোনালোকক যিহেতু আপোনালোকৰ মাজৰে কেইবাগৰাকী সন্মানীয় ভিউৱাৰ্ছে কমেণ্ট কৰিছিল, তেওঁলোকে এটা নতুন আপডেট বিচাৰি আছিল। নামনি মাজুলীৰ চেলেক ঘাটৰ যিখন পকী দলং সেই দলংখনৰ ভিডিঅ' তেওঁলোকে সদায় দেখা পাই আছে। এই দলংখনৰ ভিডিঅ' তেওঁলোকে দেখা পোৱা নাই, সেইকাৰণে কমেণ্ট কৰি আছিল। আৰু তেওঁলোকৰ কমেণ্টৰ প্ৰতি সঁহাৰি জনাই আজি আপোনালোকৰ মাজলৈ লখিমপুৰৰ ধূনাগুৰি ঘাটত যি দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰা হৈছে মাজুলী লখিমপুৰক সংযোগ কৰি, সেই দলংখনৰ এটা আপডেট লৈ আহিছোঁ। আপোনালোকে চাই থাকিব। আৰু মই কৈছোঁৱেই ইয়াৰ পাছত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে সেই অংশটো PSC আই গাৰ্ডাৰত নিৰ্মাণ কৰা হ'ব। আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত নদীৰ বুকুত এই অংশটো PSC বক্স গাৰ্ডাৰত নিৰ্মাণ কৰা হ'ব। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে এই ধূনাগুৰি ঘাটত PSC বক্স গাৰ্ডাৰবিলাক ইতিমধ্যে ওপৰত উঠাই আছে, সেয়া আপোনালোকে দেখাই পাইছে, মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। PSC বক্স গাৰ্ডাৰবিলাক ইতিমধ্যে ওপৰলৈ উঠোৱা কাম চলি আছে। আৰু এই ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে যিহেতু PSC আই গাৰ্ডাৰত দলংখন নিৰ্মাণ কৰা হ'ব, সেইফালেও আপোনালোকে চাব PSC আই গাৰ্ডাৰবিলাক ইতিমধ্যে ওপৰত উঠোৱা হৈছে আৰু দলঙৰ কাম চলি আছে। ইয়াতে এটা কথা, বৰ্তমান যিহেতু পানী বাঢ়িছে
আৰু বতৰো বেয়া, সেইকাৰণে নদীৰ ফালে কাম বন্ধ কৰা হৈছে। আৰু ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱৰ ফালে যিহেতু সেইফালে অংশটোত যিহেতু পানী নাই, সেই তাতে বৰ্তমান বাৰিষাৰ সময়ত তাতে কাম চলি থাকিব। আৰু যেতিয়া পানী শুকাই যাব তেতিয়া নদীৰ ফালে পুনৰ কাম আৰম্ভ কৰা হ'ব। আৰু এনেদৰেই কাম চলি থাকিব। আৰু আমি যি দেখা পাইছোঁ দ্ৰুতগতিত কাম চলিছে। কেইদিন এমাহমানৰ আগত মই এটা যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া আপোনালোকে দেখা পাইছিল ইয়াতে যি ৱেল ফাউণ্ডেশ্যনৰ কাম বা যি পিয়েৰৰ কাম খুব পিছ পৰি আছিল, কিন্তু আজি আমি দেখা পাইছোঁ ৱেল ফাউণ্ডেশ্যনৰ কাম সম্পূৰ্ণ হৈছে আৰু পিয়েৰ নিৰ্মাণ কৰা হৈছে, পিয়েৰ কেম্প নিৰ্মাণ কৰা হৈছে। অৱশ্যে নদীখনৰ যি মূল অংশ সেই অংশত যি ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল সেই কাম বৰ্তমান আধৰুৱা হৈছে। এতিয়া আপোনালোকক মই একো ক'বলৈ নিবিচাৰোঁ, যিহেতু সকলোবিলাক আপোনালোকে দেখা পাবই, গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।